আহি পোৱাহি নাই বৰ্তমান অসমত এক অন্ধকাৰময় এটা পৰিৱেশৰ সৃষ্টি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৰা ৰজাৰ দিনকো চেৰ পেলাই অংগকূট কৰাত ব্যস্ত হৈছে অসমৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত যিসকলেই বাৰ্তা দিছে তেওঁলোকে অংগকূট কৰাত লাগিছে কেইদিনমানৰ আগত মোক জীৱনতে নাশ কৰিবলৈ তেওঁ চেষ্টা কৰিলে তাৰপিছত যিকেইজন মাৰ্ডাৰ কৰা ৰেপ কৰা ডকাইতি সেই লোকসকলৰ যেতিয়া খুব ব্যাপক এটা প্ৰতিক্ৰিয়া হ'ল বিধানসভাৰ পবিত্ৰ মজিয়াত তেওঁলোকে দুৰ্ঘটনা কৰিলে যে 9জন মানুহ চিনাক্ত হৈছে দল দল পথতে সকলোৱে দেখিছে মোক আক্ৰমণ কৰাটো আৰু আমি ব্যৱস্থা গ্ৰহণ কৰিম মই প্ৰথমে এজাহাৰ নিদিওঁ বুলি কৈছিলো কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকালৈকে কোনো যে আইন কানুনৰ ৰাজ চলা নাই এই কথাটো মই ধৰিব পাৰিছো যোৱা বাই ইলেকশ্যনৰ সময়তো মহিলা এমএলএক আক্ৰমণ কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নললে বৰঞ্চ আৰক্ষী অধীক্ষক আৰু অচি ডাঙৰীয়াই বেলেবল অফেন্স বুলি কৈ তেওঁলোকক এনকাৰেজ কৰিলে এই একেকেইজনেই যিসকলৰ ক্ৰাইম কৰা যিসকল ৰেকৰ্ড আছে যিসকল ক্ৰিমিনেল এই লোকসকলে মোৰ হাতত উদাহৰণো আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইসকলৰ লগত বহুত কণ্ডাক্ট শেষ হোৱাৰ পিছতো তেওঁলোকে কথা পাতিছে মই তেতিয়াই জানিছিলো যে যিসকলৰ নাম যেতিয়া অসমত গোটেই অসমতে এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হ'ল যে অসমত এজন সাংসদক যদি দিন দুপৰত এনেদৰে আক্ৰমণ কৰে তেতিয়া অসমত কি আইন চলিছে সেই কথা যেতিয়া গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিব অসমৰ আইন শৃংখলাৰ মন্ত্ৰীজনকে লুটিব বুলি জানি তথাপিকে বিধানসভাত মন্ত্ৰীয়ে 9জনৰ নাম যিসকল ঘোৰ অপৰাধী তেওঁলোকৰ নাম কৈ তেওঁলোকে বিধানসভাৰ মজিয়াত নাম কৈ দিছিল তাৰপিছত মই এজাহাৰত প্ৰায় 22জনৰ নাম দিছিলো তাৰ কেইজনমানৰ নাম তেওঁ কাটি 9জন কৰিলে সেই 9জনকো তেওঁলোকে কোনো বৃহৎ ব্যৱস্থা নলয় সেই কথাটো মই গম পাইছো কাৰণ তাত ললেই এই ক্ৰিমিনেলবিলাকত হ'ল ডিঙিৰ কাঁইট তেওঁলোকৰ সহায় লৈছে এতিয়া যদি তেওঁলোকক আটক কৰে লগে লগে কোন কোন ইয়াৰ লগত জড়িত কোনে কোনে এই কাম কৰিব দিছিল সেই কথাখিনি তেওঁলোকক কৈ দিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গোটেই কথাখিনি ফাদিল হোৱাৰ ভয়ত এইসকলক ৰক্ষণাবেক্ষণ দিছে সেই কথাটো স্পষ্ট হৈ গৈছে মই লোকসভাতো এই কথাখিনি কৈছো আৰু আপোনাৰ স্পীকাৰ ডাঙৰীয়াকো এই কথাখিনি কৈছো লগত আমাৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলো তাত উপস্থিত আছিল এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে এহাবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু সেইকাৰণে যিসকলেই তেওঁৰ বিৰুদ্ধে মাত মাতিছে এটা আতংকময় ভয় ভীতি প্ৰদৰ্শনৰ এটা পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে সেইসকলক ভয় খুৱাবলৈ যত্ন কৰিছে তেওঁলোকে ভাবিছিল এই লোকক তেওঁ ভাবিছিল যে মোক আক্ৰমণ কৰাৰ পাছত মই কিজানি ঘৰত বহি যাম ভয় খাই আৰু মোক দেখি বাকী সকলো বহি যাব তেওঁ যি ধৰণেৰে অসমখনক চলাব বিচাৰিছে তেনেকৈ নীতি পদক্ষেপেৰে গোটেই কথাখিনি চলাব পাৰিব ঠিক একেদৰে আপোনালোকে দেখিছে যে বিভিন্ন ক্ষেত্ৰত আজি তেওঁ বিৰুদ্ধে কথা কোৱা সকলোকে আক্ৰমণ কৰিছে সংবাদ জগতৰ এজন উজ্জ্বল নক্ষত্ৰ এনেও সামাজিক জীৱনৰ এজন উজ্জ্বল নক্ষত্ৰ প্ৰতিদিন আদিদিন কাকতৰ স্বত্বাধিকাৰী আমাৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া যিদৰে বিধানসভাৰ মজিয়াত আক্ৰমণ কৰিছে মই ভাবো যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো যোগ্যতা তেওঁ নাই প্ৰধান আমাৰ বিধানসভাৰ মজিয়াত ব্যক্তিগত তেওঁ মই কি কৰিলো মই কি নকৰিলো বুলি কৈ সেই কথাখিনি কোৱাৰ মঞ্চ বিধানসভা নহয় মুখ্যমন্ত্ৰীৰ পদ তেওঁ লঘু কৰিছে আৰু জয়ন্ত বৰুৱা ডাঙৰীয়াই তাত কোনো ধৰণৰ তেওঁৰ নিজৰ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নাথাকাকৈ নাম কৰি
তেওঁৰ বিৰুদ্ধে যিদৰে অশালীন কথা কৈছে সেই কথাবিলাক সঁচাকৈ ধিক্কাৰ নিন্দনীয় আৰু অসাংবিধানিক আৰু আপোনাৰ পবিত্ৰ সদনৰ আমাৰ ইতিহাস ঐতিহ্য আমাৰ তেওঁ বিনষ্ট কৰিছে তেওঁ ভাবিছে যে যদি স্বাধীন প্ৰতিদিন কাকতৰ গোষ্ঠীৰ স্বত্বাধিকাৰকে আমাক আক্ৰমণ কৰোঁ তেতিয়াহ'লে আৰু মোৰ বিৰুদ্ধে কোনো কাকতত নিলিখিব কোনো টিভি চেনেলে মোৰ বিৰুদ্ধে কথা কোৱাৰ আপোনাৰ সাহস নহয় তাৰোপৰি তাতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ ন্যায়াধীশ হাইকোৰ্টকো তেওঁ আক্ৰমণ কৰিছে জাজসকলক তেওঁ কৈছে যে শিক্ষক আৰু বিদেশীৰ কেছ নোপোৱা হ'লে আজি আমাৰ ন্যায়াধীশসকলে কেছেই নাপালেহেঁতেন তেতিয়াহ'লে তেওঁ হাজাৰ হাজাৰ টকা খৰচ কৰি তেওঁৰ ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে কিয় খৰচ কৰিছে এটা সৰু ঘৰ এটা হ'লেই হ'লহেঁতেন ন্যায়াধীশসকলৰ কথাটো ক্ষেত্ৰতো তেওঁ হস্তক্ষেপ কৰিছে চবকে ভয় খুৱাবলৈ বিচাৰিছে যাতে বিৰুদ্ধে আপোনাৰ কোনো নিউজ নহয় US টিমৰ কথাটো দেখিছে এটাৰ পিছত এটা মিছা কেছ সকলোৱে জানে কেছ লগাই দিছে গতিকে এইটো এটা শেষ তেওঁৰ প্ৰচেষ্টা আজি মই সেইকাৰণে আহ্বান জনাইছো যে প্ৰতিদিন কাকতৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া স্বত্বাধিকাৰ আমাৰ সম্পাদক তেওঁক যিদৰে ব্যক্তিগত আক্ৰমণ কৰিছে সেই কথাবিলাক ব্যক্তিগত নহয় এটা অনুষ্ঠানত আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে সন্মান কৰে আজি তাৰ স্বভাৱতে এজন ব্যক্তিক আক্ৰমণ কৰা মানে গোটেই সংবাদ জগতক গোটেই চতুৰ্থ স্তম্ভক আক্ৰমণ কৰে মই বুজি পোৱা নাই এতিয়ালৈকে যে বাকী প্ৰেছে প্ৰিণ্ট মিডিয়াই হওক বা আপোনাৰ টিভিয়ে হওক আমাৰ এতিয়ালৈকে এই কথাবিলাকৰ যি ধৰণে ৰিয়েকশ্যন হ'ব লাগিছিল কোনো কৰা নাই ইমান ভয় ভীতি আমি যিকোনো প্ৰকাৰে জীয়াই থকাটো এইটোতো আপোনাৰ ব্ৰিটিছৰ দিনতো আমাৰ ইয়াত প্ৰতিৰোধ হৈছিলে প্ৰতিবাদ হৈছিলে মই সেইকাৰণে কৈছো যে এইটো ৰমজান মাহ চলি আছে আমি এতিয়া অলপ ভোকে লঘোণেও থাকিব লাগে আৰু আমাৰ বিশেষকৈ সংসদ চলি আছে 4 এপ্ৰিললৈকে সংসদ চলিব ইয়াৰ পিছত আহি আমি গাঁৱে গাঁৱে কৰিম ইয়াৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰিম সৰুকৈ বহু ডাঙৰকৈ আমি সভা কৰি মুখ্যমন্ত্ৰীয়ে যে এই কথাবিলাক যে গণতন্ত্ৰ বিৰোধী অসম বিৰোধী সকলোকে যে আপোনাৰ অসমখনত ভীতি প্ৰদৰ্শন কৰি আমাৰ গোটেই জনজীৱন যে অতিষ্ঠ কৰি পেলাইছে সেই কথাবিলাক ৰাইজক কম যে ৰাইজ আপোনালোকে ওলাই আহক আজি জয়ন্ত বৰুৱাক আক্ৰমণ কৰা নাই প্ৰতিজন অসমৰ মানুহক আক্ৰমণ কৰিছে প্ৰতি জাতি জনগোষ্ঠী ধৰ্মৰ মানুহক আক্ৰমণ কৰিছে গতিকে ইয়াৰ প্ৰবল জনমত গঠন কৰিব লাগিব এই ক্ষেত্ৰত প্ৰথমে হয়তো বহুতে কোচখাই থাকিব আমি যদি আমাৰ সৰু সুৰা মনৰ কচাকচিবিলাক দূৰ কৰি সকলো একগোট হৈ প্ৰবল জনমত গঠন কৰিব লাগে মই ভাবো যে বিজেপিৰ বিৰুদ্ধে নহয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মোৰ ব্যক্তিগত কথা হিমন্ত বিশ্ব শৰ্মাই যিদৰে এক অন্ধকাৰময় এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে ৰাজনীতি প্ৰদৰ্শন কৰিব বিচাৰিছে সাংসদ এজনক ভয় খুৱাব বিচাৰিছে তাৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে মাত মতা সকলোকে তেওঁ ভয় খুৱাব বিচাৰিছে সংবাদ জগতৰ এজন উজ্জ্বল আমাৰ নক্ষত্ৰ মই কম যিজনে বহু কষ্ট কৰি আজি নিজেই আজি অসমক এটা নিৰ্ভীক আজি আপোনাৰ বাতৰি পৰিৱেশন কৰাৰ এটা সাহস গোটাইছে এই সাহসটো নাইকিয়া কৰিবৰ কাৰণে যিটো বিচাৰিছে সেইটো সঁচাকৈ ধিক্কাৰ কৰিবলগীয়া নিন্দনীয় আৰু এই ক্ষেত্ৰত ন্যায়াধীশসকলকো যিটো আক্ৰমণ কৰিছে সেই কথাখিনি মই ভাবো যে স্বমত কেছ এটা তেওঁলোকো ল'ব লাগে আজি তেওঁলোকৰ আত্মসন্ধানত লাগিব লাগে যে কি ধৰণেৰে তেওঁ ন্যায়াধীশসকলকো হাইকোৰ্টকো আক্ৰমণ কৰিছে গতিকে মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাবিলাক হয় আমি হাত সাবতি বহি ঘৰৰ ভিতৰতে বহি আমি জুমি চাই থাকিব লাগিব আৰু নহলে ঘৰৰ পৰা ওলাই ইয়াৰ প্ৰবল জনমত গঠন কৰিব লাগিব মই শেষ নিশ্বাস ত্যাগ নকৰালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ কাণ্ড কাৰখানাৰ বিৰুদ্ধে উচ্চাৰ হ'ম বিধানসভাৰ যেনেদৰে আমাৰ লোকসকলে কৰি আছে আমাৰ ঠিক তেনেকে লোকসভাতো আমি বিভিন্ন কম ডিভাইচৰ মাজত এই কথাখিনি উচ্চাৰ হৈছিল অধ্যক্ষ ডাঙৰীয়াকো এই কথাখিনি কৈছো আৰু সংসদৰ ভিতৰে বাহিৰে দিল্লীত এনেধৰণৰ এতিয়া যি ধৰণৰ কথাটো হৈছে মই দিল্লীতো কৈছো আপোনালোকক মই প্ৰমাণসহ দেখুৱাম যে এতিয়া উগ্ৰপন্থীৰ শাসন নচলিব ইমানতে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ সংযম হওক ৰাজনীতি কৰক ৰাইজৰ পক্ষত থাকক ৰাইজ অসমখনক শেষ কৰি থৈ নাযাব আপুনি এতিয়া যদি চৰকাৰখন যায় পিছৰ চৰকাৰখন যিয়ে পাব
কি যে হাবুডুবু খাব লাগিব সেই কথাটো আপোনাৰ আজি দিনৰ পোহৰতে স্পষ্ট হৈ গৈছে গোটেই অসমখনক ধৰুৱা কৰিছে প্ৰত্যেক মানুহক ধৰুৱা কৰিছে আজি উশাহ ল'ব নোৱাৰা এটা অৱস্থাত আপুনি অসমখন থৈ যাব বিচাৰিছে কাৰণ আপুনি ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে অহাবাৰ সাধাৰণ মানুহে ৰখি আছে যে নিৰ্বাচন কেতিয়া ঘোষণা কৰে আপোনালোকে চাব নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ বিৰুদ্ধে উচ্চাৰ হ'ব জন বিস্ফোৰণ হ'ব এইখিনি কথা মই যে আপোনালোকক কৈ সকলোকে আমাৰ মনৰ সৰু সুৰা কচাকচিবিলাক দূৰ হৈ আমাৰ মতবিৰোধবিলাক ভাল নাইকিয়া কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক অত্যাচাৰৰ পৰা অসমবাসীক বচাবৰ কাৰণে একগোট হ'বৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ কৰিছো আপোনালোকে এই প্ৰশ্নটো মোক কৰিছে ন্যায় নাপাবৰ কি তেওঁলোকে কৈছিল যে 9জন মানুহ জড়িত এইকেইজন জড়িত দিনৰ পোহৰতে স্পষ্ট যে কোনকেইজন মানুহ এইকেইজন মানুহ মাৰ্ডাৰ আৰু ৰেপ একেলগে কৰাকে আপোনাৰ কেছ আছে জামিন এপ্লাই কৰিছে জামিনো এতিয়ালৈকে পোৱা নাই সেই লোকসকলে মোক আক্ৰমণ কৰিছে সেই লোকসকলে কৰিবই কাৰণ সেই লোকসকলে বাচিব বিচাৰিব চৰকাৰৰ পৰা চৰকাৰক কৈছে যে ৰোগী প্ৰদূষণক এনেকে কৰা আমি তোমাক একো নকৰো এতিয়া যদি কিবা কাৰণত তেওঁলোকক যদি এৰেষ্ট কৰে তেওঁলোকে কৈ দিব যে মোক মুখে কোৱাৰ কাৰণে আমি কৰিছো আমি তেওঁলোকৰ কোনো শত্ৰুতা নাছিল গতিকে এই গোটেই কথাবিলাক আজি ৰেকৰ্ডত ৰাখিছো আমি আপোনালোকে এদিন নহয় এদিন চাব যে এইটোৰ ব্যৱস্থা হ'বই যিসকলে কৰিছে এইটোৰ ব্যৱস্থা হ'বই যিসকলে কৰোৱাইছে সেইসকলৰো দৃষ্টান্তমূলক শাস্তি হ'বই মইতো যুঁজিম মই সিদ্ধান্ত লৈছো যে মই যুঁজিম আৰু ইয়াৰ নিশ্চয় এটা সুফল পাম আৰু ইয়াৰ আমি সফল হ'ম থেংক ইউ